কৃষ্ণ। আজি আমি কেইজনমান মহাভকতৰ কথা আলোচনা কৰিম। প্ৰকৃতাৰ্থে প্ৰকৃত ভকত কাক কয় আৰু ভকতৰ কি লক্ষণ, ভকতে কি কৰিব লাগে, ভকতৰ কি স্বভাৱ, এইবিলাক আমাক এই ভাগৱতৰ নিমি নৱসিদ্ধ এই আখ্যানত সুন্দৰকৈ নৱসিদ্ধৰ এজন সিদ্ধই আমাক উত্তৰ দিছে আৰু নিমি ৰজাই জানিব বিচাৰিছে। নিমি ৰজা যিজন আৰু সেইজনেই আমিবিলাক। গতিকে অকল নিমি ৰজাই ভাগৱত শুনি ঈশ্বৰ প্ৰাপ্তি হৈছিল সেইটো কথা নহয়। আমি নৰমনুষ্যসকলেও এই ভাগৱতৰ বাণীবিলাক শুনি আমাৰ যিবিলাক স্বভাৱ চৰিত্ৰ এইসমূহ সলনি কৰিব লাগে আৰু ঈশ্বৰ উপাসনাৰ জৰিয়তে আমাৰ এই জীৱাত্মাক পৰমাত্মালৈ ৰূপান্তৰিত কৰিব লাগে বা পৰমাত্মাৰ ওচৰলৈ যাব পৰা ৰাস্তাটো মোকলাব লাগে। এতিয়া আহকচোন আমি ভাগৱতত সিদ্ধসকলে ৰজাক কিদৰে ভক্তি ধৰ্ম শিকাইছে বা ভকতৰ কি লক্ষণ, ভকতৰ কি স্বভাৱ, এইখিনি আমি অলপ আলোচনা কৰোঁ। হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ কহিলো লক্ষণ আবে মহাভকতৰ ভকতৰ কোন ধৰ্ম কিবা পৰ্বতন কোন বা স্বভাৱে ভক্তে কি বোলে বচন। বোলে হে নিমি ৰজা, ভকতৰ কি স্বভাৱ আৰু ভকতে কেনেধৰণৰ বচন বোলে তুমি শুনাচোন কাণ পাতি। লগতে আমাকো শুনিবলৈ কৈছে। জানিবা কচাওঁ চিহ্ন মহাভকতৰ শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰ হৰি কমনত স্মৰি বুলন্ত ৰাজাক ভকতৰ জীৱা ধৰ্ম শুনা কহো তাক। বোলে হে ৰাজা, ভকতৰ কি ধৰ্ম আৰু কি লক্ষণ এইখিনি কওঁচোন। 4 বেদ 18 পুৰাণ মুখাস্ত কৰি ৰাইজক কৈ ঘূৰি ফুৰা, চেলেং চাদৰ লৈ মাহ প্ৰসাদ মহাপ্ৰসাদ খাই ঈশ্বৰৰ গুণানুকীৰ্তন কৰাকে অকল ভকত বুলি ভাগৱতে স্বীকৃতি দিয়া নাই। আমি এই সিদ্ধৰ জৰিয়তে কথাখিনি সকলোৱে শিকিব পাৰিম। আমি যে ভকত বুলি কওঁ, আচলতে ভকত শব্দটো সকলোতে নাখাতে। যদি এটা ডাঙৰ বটলৰ মুখত সৰু বটলৰ সাফৰ দিয়া হয়, সি কেতিয়াও তাত নাখায়। সৰু বটলৰ সাফৰ ডাঙৰ বটলৰ সাফৰ যদি সলনি কৰি দিয়া হয়, কেতিয়াও সাফৰটো সঠিকভাৱে নাখায়। ডাঙৰ বটলৰ সাফৰ যদি সৰু বটলত দিয়া হয়, তেনেহ'লে বটলৰ সাফৰটো ওপৰতে ঘূৰি থাকিব। ঠিক সেইদৰে আমি যাক ভকত বুলি ভাবি আছোঁ মনেৰে, হয়তো সেইটো নহ'বও পাৰে। ভকতৰ চিহ্ন, ভকতৰ লক্ষণ, ভকতৰ স্বভাৱ, ভকতৰ খাদ্য, ভকতৰ বাক্য, আটাইখিনি কথা আমাক এই আখ্যানত
শিষ্যসকলে সুন্দৰভাৱে বুজাই দিব। কৃষ্ণ ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। আমি ভকতৰ প্ৰথম এই লক্ষণতে আমি বেছিভাগ মানুহে হাৰ মানিব লাগিব। কাৰণ ইয়াত কি বুলি কোৱা হৈছে, বৰ সুন্দৰ এটা কথা আগবঢ়াইছে। ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। তেনেহ'লে আমি হাঁহটো, পাৰটো, ছাগলীটো, মুৰ্গীটো, মাছটো, এইবোৰ যেতিয়া আমি সিহঁতক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিম আমি মানুহবিলাকে, তেতিয়া ইয়াতে মৰম কৰাটো বুজাবনে বাৰু? ঈশ্বৰক দেখাটো বুজাবনে বাৰু? সেইকাৰণে কোৱা হৈছে প্ৰসাদ খালেই বান্ধই ভকত নহয়। চেলেং চাদৰ লৈ ঘূৰি ফুৰে বান্ধই ভকত বৈষ্ণৱ বুলি নকয়। এতেকে আমি এই ভাগৱতৰ যি উপদেশ, এই উপদেশসমূহ মানি চলিলেহে আমি ভকতৰ ফালে আগবাঢ়িবলৈ পাৰিম। ভকত আচলতে ভাগৱতৰ মতে মাত্ৰ 6জন ভকত। সেইকেইজন কোন আছিলে বাৰু? ত্ৰেতা যুগত আছিলে হনুমন্ত, জাম্বৱন্ত, বিভীষণ। আকৌ দ্বাপৰ যুগত আছিলে উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। এইকেইজন ভকতৰ নামহে ভাগৱতত ঠাই পাইছে। তেনেহ'লে আমাৰবিলাকৰ কাৰো নাম ভাগৱতত ঠাই পোৱা নাই। এতেকে আমি হৰিক ভজি, হৰিক ভজনা কৰি সেইসকল ভকতৰ আদৰ্শেৰে আমি আগবাঢ়িলেহে আমিও এদিন হয়তো চেষ্টা কৰিলে সেই ভকতৰ শাৰীলে যাবলৈ পাৰিম। সেইকাৰণে কৈছে ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। আমি এইখিনিতো এতিয়াও বহুতে কৰিব পৰা হোৱা নাই। আমি নিজকে প্ৰশ্ন কৰিলে, আপুনি মই যদি প্ৰশ্ন কৰোঁ, তেনেহ'লে আমি এই কথাখিনি মানি চলি আছোনে বাৰু? বেছিভাগে আমি এই জীৱবিলাকক কষ্ট দি আছোঁ। গতিকে এইখিনিৰ পৰা আঁতৰি আহি ভগৱন্তৰ মূৰ্তি সমস্ততে আমি যেতিয়া দেখিবলৈ পাম, সমস্তকে যেতিয়া ভগৱন্তৰ মূৰ্তি হিচাপে আৰু ভগৱন্ত সমস্ত জীৱৰ ভিতৰতে, শৰীৰৰ ভিতৰতে প্ৰভু আছে বুলি জানিব পাৰোঁ, সেই জ্ঞানটো আহে, তেতিয়াহে ভকতৰ প্ৰথম খুঁটিটো পুতিবলৈ পাৰিম। কৃষ্ণ সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত হেন যিটো দেখে সিটো মহাভাগত সমস্ত ঐশ্বৰ্য বিভূতি, ধন জন দৌল, ভাৰ্যা পুত্ৰ সমস্তখিনি ঈশ্বৰতে আছে। গোটেই জগতখন সমস্তখিনি ভগৱন্তৰ চৰণতে আছে। এই বুলি যদি আমি ভাবিব পাৰোঁ, তেনেহ'লে আমি ভকতৰ দ্বিতীয়টা খুঁটি পুতিবলৈ পাৰিম। একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত মিত্ৰতাও আচৰে হৰি ভকত হবত। এইটো হৈছে তৃতীয় খুঁটি, যে আমাৰ যিবিলাক শহীদ আছে, বান্ধৱ আছে, যিসকল ভকত আছে, এই যে ক'লো হনুমন্ত, জাম্বৱন্ত, বিভীষণ,
উদ্ধৱ, মৈত্ৰেয়, বিদুৰ এইসকল ভকতক আমি শহীদ হিচাপে মানি ল'ব লাগিব। সেইটোকে কৈছে মিত্ৰতা আচৰে হৰি ভকত সবত। আমি মৈত্ৰেয়ী ভাৱ সমস্ত মানৱ জাতিকেই, সমস্ত জীৱ জগতকে মৈত্ৰেয়ী ভাৱ ৰাখিব লাগিব, মিত্ৰতা ৰাখিব লাগিব। তেতিয়া আমি ভকতৰ তৃতীয় খুঁটি পুতিবলৈ পাৰিম। ঐক্য কৰোণা ক্ষমা কৰে বিপক্ষত, সেইজন জানিবা মধ্যম ভাগৱত। আৰু যিজন মানুহে নাজানে, কিংবা বৃদ্ধই হওক, যুৱই হওক, কিশোৰ কিশোৰীয়ে হওক, যিসকলে নাজানে সেইসকলক ক্ষমা কৰি দিব পৰা যিটো লক্ষণ, যিটো স্বভাৱ, যিটো মনৰ শক্তি, মনৰ পৰা নিগৰি অহা যিটো ক্ষমা নামৰ শক্তি, আৰু সেইটো হৈছে আমাৰ চতুৰ্থ খুঁটি। তেনেহ'লে ভকতৰ এইবিলাক চৰিত্ৰ নহয়নে বাৰু? আৰু এইবিলাক ভকতৰ স্বভাৱ নহয়নে বাৰু? আৰু এইবিলাক থাকিলেহে আমি কি কৰিব পাৰিম? ভকত বুলি মানিব পাৰিম। আৰু এই চৰিত্ৰবিলাক আমি যে গাই গ'লোঁ আগত, হনুমন্ত, জাম্বৱন্ত, বিভীষণ, এই 6জন ভকত, সেইসকলৰ এই স্বভাৱবিলাক আছে। আৰু সেইকাৰণে ভাগৱতত 13 শৱক সন্নিৱিষ্ট কৰিছে, 13 শৱৰ নাম ইয়াতে লিপিবদ্ধ কৰিছে। আৰু এইসকলৰ আদৰ্শেৰে আমি সমগ্ৰ মানৱ জাতিয়ে এই আদৰ্শ ল'লে নিশ্চয় আমি মানুহৰ চৰিত্ৰবিলাক সলনি কৰি ভকতৰ চৰিত্ৰলৈ পৰিৱৰ্তন কৰাবলৈ পাৰিম। কিন্তু আমি যদি এই কথাবিলাক গুৰুত্ব দিয়া নহয়, কেৱল ভাগৱত গাওঁ, ভাগৱত শুনো, নাম কীৰ্তন কৰোঁ, নাম প্ৰসংগ কৰোঁ, ইমানতে ভকত হোৱাটো সম্ভৱ হৈ নুঠে। শ্ৰদ্ধাৰ বা সমস্ত আমি এই কথাখিনি খুব গুৰুত্ব সহকাৰে ল'ব লাগিব। তেতিয়াহে আমি এই ভাগৱতৰ কথা, ভকতৰ লক্ষণ আয়ত্ত কৰিব পাৰিম। নোপজে ভক্ত কমান্য, নকৰে প্ৰাণিক, একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক। সেইজন জানিবা প্ৰাকৃত ভকত, আৰু ৰৈ আছে তেহু ভক্তিৰ পথত। আমি কাকো নিন্দা, ঠাট্টা, মস্কৰা কৰিব নাপায়। একেদিনাই এজন মানুহ জ্ঞানী, বিজ্ঞানী, তদং ৰহস্য সম্পূৰ্ণখিনি ভৰপূৰ নহয়। স্তৰ কেইটামান আছে। কি স্তৰ আছে? পোনপ্ৰথমে আমি ভকতৰ সংগ ল'ব লাগিব। সেইটোকে পঢ়াত চৰিত্ৰত গুৰুজনাই কৈছে, ভকতৰ সংগ ল'বলৈ। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমন্ত। লৈয়া উপদেশ মাধৱক আৰাধিবা, যতে এক সুকৃতি আছে মানে সমস্তে কৃষ্ণতে অৰ্পিবা। এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বৰ সুন্দৰ উপদেশ দিছে দৈত্য শিশুসকলৰ জৰিয়তে। এতেকে আমি এই উপদেশসমূহ মানি চলিলেহে এদিন আমি আগবাঢ়িব পাৰিম। আৰু নজনা মানুহক কেতিয়াও আমি হেৰজ্ঞান কৰিব নালাগে, সেইসকলক ক্ষমা কৰিব লাগে। তেওঁ নাজানিহে আমাক বেয়াকৈ কৈছে। কাৰণ জানিলে জনা মানুহে কেতিয়াও, পণ্ডিতসকলে, ভদ্ৰ মানুহে কেতিয়াও মানুহক ইটিকিং নকৰে, ঠাট্টা মস্কৰা নকৰে, নাজানিহে কৰে। গতিকে ভকতে সেইখিনি ক্ষমা কৰিব পৰা শক্তি থাকিব লাগিব। এইবিলাক থাকিলেহে ভকতৰ
লক্ষণ 10টা লক্ষণ ফুটি উঠিব। তো এইবিলাক লক্ষণ আমাৰ ফুটি উঠিছে নেকি বাৰু? আমি নিজকে যদি প্ৰশ্ন কৰোঁ, নিজক প্ৰশ্ন কৰিলে আমি বুজি পাম যে আমি এইখিনি হোৱা নাই। তেনেহ'লে আনক আমি কেনেকৈ বেয়া বুলি ক'ম? নিজেই বেয়া হৈ আছে, নিজৰ চৰিত্ৰবিলাকেই শোধন হোৱা নাই। এতেকে এই ভকতসকলৰ শাস্ত্ৰত যিবিলাকে ঠাই পাইছে, এইসকল ভকতৰ নাম স্মৰণ কৰি মনত পেলাই আমি সলনি হ'ব পাৰোঁ। হেৰা অনুক্ৰমে উত্তম হৈবে কহি জন একো মতে নোহে জানা নিন্দাৰ ভাজন। আমি কোৱা কথাখিনি পদে ক'লে যে তেওঁক কেতিয়াও নিন্দা কৰিব নালাগে। তেওঁ আজি নাজানিহে তেওঁ ছাগলী কাটি বলিদান কৰিছে, শংখ চাগ মহি কাটি তেওঁ বলি বিধান প্ৰথা কৰি আছে। আমিও এদিন কৰিছিলোঁ নাজানি, এতিয়া কথাখিনি বুজিলোঁ যে এইটো কলিৰ যুগত অশুদ্ধ। এই অশুদ্ধ পথটো আমি কেতিয়াও ল'ব নালাগে, কাৰণ অশুদ্ধ পথেৰে গ'লে, কাঁইটীয়া ৰাস্তাৰে গ'লে কাঁইটে বিন্ধিব। তে কাঁইটে বিন্ধিলেহে আমি বুজি পাম যে এই ৰাস্তাটো আচলতে কাঁইটীয়া ৰাস্তা। গতিকে এই ৰাস্তাৰে গমন কৰাটো আমাৰ ঠিক নহ'ব, ঈশ্বৰ প্ৰাপ্তি আমি হ'ব নোৱাৰিম বুলি কৈছে। এতেকে আমি সেইবোৰ জানি বুজি নজনা মানুহক ক্ষমা কৰি দিব লাগিব। এইটো ভকতৰ লক্ষণ। ত্ৰিবিধ ভকত এহি কহিলো নৃপতি, তাসম্বাৰ চিহ্ন আৰু শুনিও সম্প্ৰতি। বোলে হে নিমিৰাজা, তিনিবিধ ভকতৰ কথা ক'লোঁ, এতিয়া আকৌ কি ক'ম? সেইসকলৰ চিহ্ন বোলে কেনেকুৱা তেওঁলোকৰ স্বভাৱ, তেওঁ ভকতৰ বোলে কি চিহ্ন আছে সেইটো আমাক দেখুৱাব। আমি আজি ভকতৰ চিহ্ন দেখিবলৈ পাম। কাৰ জৰিয়তে? সিদ্ধৰ জৰিয়তে বা নিমিৰাজাৰ জৰিয়তে। এতেকে আমি ভকতৰনো কি চিহ্ন আহকচোন বাৰু এবাৰ শুনো। শুনা সাৱধানে আবে ইখা কুনন্দন, কহো আৰু মহা ভাগৱতৰ লক্ষণ। কৃষ্ণে চিন্তে যিটো ঔনবাঞ্চে বিষয়, দেশন্ত বিষ্ণুময় মায়া জগত নিশ্চয়। এইটো বোলে মহাভগতৰ লক্ষণ। বোলে কি? এক কৃষ্ণবাদী, এক দেৱ এক হেব এক বিনে নাই কেৱ। কেৱল কৃষ্ণৰ গুণানুকীৰ্তন কৰি পৰম ব্ৰহ্মকেই উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰি লৈ তেওঁকেই উপাসনা কৰে। খাওঁতে লওঁতে উঠোতে বহোতে কেৱল তেওঁকেই ভাবে। আৰু যিবিলাক বিষ্ণুৰ মায়া আছে এই সংসাৰত, সমস্তখিনি বিষ্ণুৰ মায়া বুলি ভাবি সমস্তখিনি বিষ্ণুৰ চৰণতেই অৰ্পণ কৰি দিয়ে। বোলে প্ৰভু, কাম ক্ৰোধ লোভ মোহ মদ মৎসাৰ্য, এই যিবিলাক ৰিপুকে আদি কৰি যিবিলাক এই শৰীৰত মায়া আছে, সমস্তখিনি তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। তুমি প্ৰভু হৰণ কৰি নিয়া আৰু মোক তুমি পৰিষ্কাৰ কৰি তোমাৰ চৰণত এজন ভকত হিচাপে ঠাই দিয়া। এনেধৰণৰ বচন আগত যে কৈ আহিল, কি বচন ভকতে কি বচন বোলে,
এই ধৰণৰ বচনবিলাক যেতিয়া ভগৱন্তক আমি ক'ম তেতিয়াই আমাক এদিন ভকত হিচাপে ভগৱন্তই আঁকোৱালি ল'ব, নিশ্চয় ল'ব। আমি কোনো সন্দেহ কৰিব নালাগে, নিসন্দেহে ভগৱন্তক আৰাধনা কৰিব লাগে। কৃষ্ণ। নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত, সেহি জন জানিবা উত্তম ভাগৱত। জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। আৰু সেইজন ভকতে এই কথাবিলাক জানে। বোলে কি জানে? জনম মৰণ ক্ষুধা তৃষ্ণা ভয়, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয় ধৰ্ম, সমস্তখিনি ইন্দ্ৰিয়ৰে ধৰ্ম। এইটো আত্মাৰ ধৰ্ম নহয় বুলি কৈছে। গতিকে এই জীৱাত্মাক পৰমাত্মাৰ ওচৰলৈ লৈ যাবলৈ হ'লে আগত কৈ অহা যিটো ভকতৰ লক্ষণ, ভকতৰ স্বভাৱ, ভকতৰ বচন, ভকতৰ নিয়ম, ভকতৰ সংযম, এইবোৰ কথা যিসকল ভকতে পালন কৰিছে। আকৌ কৈছোঁ, তেতাৰ যুগত 3জন ভকত আছিলে, হনুমন্ত, জাম্বৱন্ত, বিভীষণ। দ্বাপৰ যুগত 3জন ভকত আছিলে, উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। এইসকলৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ ভাগৱতৰ শাস্ত্ৰসন্মত। এতেকে আহকচোন শ্ৰদ্ধাৰ বাপসমস্ত আই সমস্ত, আমিও এই ভকতসকলক লক্ষ্য কৰি আমি নৰমনুষ্যসকল ভকত হ'বলৈ চেষ্টা কৰোঁ। আমি আচলতে নৰমনুষ্যসকল ভকত হ'বলৈ গৈ আছোঁ, প্ৰকৃতাৰ্থে আমি ভকত হ'বলৈ বহুত বাকী আছে। এই শাস্ত্ৰৰ উপদেশসমূহৰ কথাখিনিৰ পৰা আমি সম্পূৰ্ণ বুজি পাওঁ। কৃষ্ণ কৃষ্ণ।